যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নতুন নিয়ম অনুযায়ী সঠিক পদ্ধতিৰে 10,000 টকা পোৱাৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ শিকিলো তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম তো এই ফৰ্মখন সঠিক পদ্ধতিৰে কেনেকৈ ফিল আপ কৰিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ফৰ্মটোৰ প্ৰথমে আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিব পাছপোৰ্ট ফটো তো ইয়াতে আপোনালোকে নিজৰ পাছপোৰ্ট ফটো দিব তাৰ পিছত লিখা চাব পাৰিব আত্মসহায়ক গোটৰ সদস্যৰ নাম তো ইয়াতে আপোনালোকে 1 নম্বৰত নিজৰ নামটো লিখিব তাৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব আত্মসহায়ক গোটৰ নাম তো ইয়াতে আপোনালোকে নিজৰ গোটখনৰ নাম দিব তাৰ পিছত 3 নম্বৰত লিখা চাব পাৰিব আত্মসহায়ক গোটৰ MIS কোড তো ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ MIS কোডখন লিখি দিব তো আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোডটো যদি নাজানে তেন্তে কেনেকৈ উলিয়াব মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থিছো সেই ভিডিঅ'খন চাই লব মোৰ চেনেলত ভিজিট কৰিব তাৰ পিছত 6 নম্বৰ দিব লাগিব মোবাইল নম্বৰ 5 নম্বৰ দিব লাগিব আপোনালোকৰ কাষ্ট জেনাৰেল OBC ST SC যোনটো কাষ্টত পৰে সেই কাষ্টটো 5 নম্বৰত টিক কৰি দিব তাৰ পিছত 6 নম্বৰ দিব লাগিব আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি আপুনি যদি মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 7 নম্বৰ লিখা চাব পাৰিব আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি তো আপুনি যদি চাহ জনজাতি অন্তৰ্ভুক্ত হয় তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 8 নম্বৰত বেংকৰ একাউন্ট নাম্বাৰ দিব 9 নম্বৰ বেংকৰ নাম দিব 10 নম্বৰত বেংকৰ ব্ৰাঞ্চৰ নাম দিব 11 নম্বৰত IFSC কোড দিব আৰু 12 নম্বৰত আপোনালোকৰ গাঁৱৰ নাম লিখিব তাৰ পিছত 13 নম্বৰত পঞ্চায়তৰ নাম লিখিব 14 নম্বৰত ব্লকৰ নাম লিখিব 15 নম্বৰত আপোনালোকৰ জিলাৰ নাম লিখিব 16 নম্বৰত আপোনালোকৰ সমষ্টিৰ নাম লিখিব লাগিব নতুনকৈ সমষ্টি গঠন হোৱাৰ পিছত আপোনালোকে যোনখন সমষ্টিত অন্তৰ্ভুক্ত হৈছে সেই নতুন সমষ্টিখনৰ নাম কিন্তু 16 নম্বৰত দি দিব তাৰ পিছত 16 নম্বৰ বিট আপোনালোকে নিজৰ ভোটাৰ ID কাৰ্ডৰ ইপিক নাম্বাৰটো লিখি দিব তাৰ পিছত 16 নম্বৰ সিট আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম লিখিব তাৰ পিছত 16 নম্বৰ ডিট আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো লিখি দিব তাৰ পিছত আহিব 17 নম্বৰ লিখা আছে সন্তানৰ সংখ্যা তো আপোনালোকৰ ক্ষেত্ৰত যদি সন্তানৰ সংখ্যাৰ প্ৰযোজ্যতা আছে তেন্তে 17 নম্বৰত লিখি দিব আপোনালোকৰ কিমানজন সন্তান আছে তাৰ পিছত আহিব 18 নম্বৰত লিখা আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় তো আপোনালোকৰ ঘৰত যদি 13 পৰা 14 বছৰ বয়সৰ কোনো কন্যা সন্তান আছে বিদ্যালয়লৈ যোৱা তেন্তে 18 নম্বৰত লিখি দিব কিমানজনী আছে তাৰ পিছত আহিব 19 নম্বৰ দিব লাগিব বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই তো আপোনালোকৰ যদি কন্যা সন্তান আছে তেন্তে বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি হৈছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 20 নম্বৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিখন গছপুলি ৰোপণ কৰিছিল সেই গছপুলিখন জীয়াই আছে নে ডাঙৰ হৈছে নে যদি হৈছে তেন্তে 20 নম্বৰত ইয়েস অপচনত ক্লিক কৰি দিব অন্যথা নো অপচনত ক্লিক কৰিব তাৰ পিছত আহিব 20 নম্বৰ খ যদি আপোনালোকৰ গছপুলিটো ৰোপণ কৰাৰ পিছত গছপুলিটোৰ মৃত্যু হৈছে তেন্তে নতুনকৈ আকৌ গছপুলি ৰোপণ কৰিছে নে নাই যদি কৰিছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 21 নম্বৰত কোৱা অনুযায়ী আপোনালোকৰ আত্মসহায়ক গোটখনে যদি 2021 চনৰ পূৰ্বে মাইক্ৰ ফাইনেন্স বা কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল তেন্তে সেই ঋণটো পৰিশোধ কৰিছে নে নাই এইটো অপচনত দি দিব তাৰ পিছত আহিব 22 নম্বৰত কোৱা অনুযায়ী আপোনালোকৰ আত্মসহায়ক গোটৰ সদস্য কেইজনে টকাখিনি লোৱাৰ পিছত বা আপোনালোকে টকাখিনি পোৱাৰ পিছত সেই 10,000 টকাৰে কি ব্যৱসায় কৰিব হেয়া 22 নম্বৰত কিন্তু লিখি দিব লাগিব তাৰ পিছত আহিব ঘোষণাপত্ৰত প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব সেম প্ৰথমে আপোনালোকে তলত ইংলিছত নিজৰ নাম লিখিব তাৰ পিছত ইংলিছত আকৌ নিজৰ পিতা বা স্বামীৰ নামটো লিখি দিব
লিখি দিয়াৰ পিছত তলত লেফট সাইডে আপোনালোকে যোন দিনাখন ফৰ্মটো জমা দিব সেই দিনাখনৰ ডেট লিখি দিব আৰু প্লেছৰ ঠাইত আপোনালোকৰ গাঁৱৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত ৰাইট সাইডে আপোনালোকে নিজৰ সহি কৰিব লাগিব ইয়াতে লিখা আছে সিগনেচাৰ অফ দা এপ্লিকেন্ট তো এইখন ঠাইত কোনটিও আপোনালোকে নিজৰ সহিখন কৰি দিব লগতে তলত লিখা চাব পাৰিব নাম তো নাম যে লিখা আছে নাম অপচনত আপোনালোকে নিজৰ সম্পূৰ্ণ নামটো ইয়াতে লিখি দিব তো লিখি দিয়াৰ পিছত আৰু আপোনালোকৰ ফিল আপ কৰিব লাগিব 3 নম্বৰ ফৰ্ম তো 3 নম্বৰ ফৰ্মটো এতিয়া দেখুৱাইছো 3 নম্বৰ ফৰ্মত কি লিখিব লাগিব অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি চাই থাকিব তো 3 নম্বৰ ফৰ্মত আপোনালোকে প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব লাগিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ নাম লিখিব লাগিব তাৰ পিছত লিখিব লাগিব MIS কোড তো এইখিনি লিখাৰ পিছত আপোনালোকে তলত চাব পাৰিব ৰাইট সাইডে আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আপোনালোকে নিজৰ সহিটো কৰি দিব কৰি দিয়াৰ পিছত আহিব সংকল্প পত্ৰ 2 তো ইয়াতেও প্ৰথমে আপোনালোকে নিজৰ নাম লিখিব তাৰ পিছত পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ গোটৰ নাম লিখিব তাৰ পিছত MIS কোড লিখি দিব লিখি দিয়াৰ পিছত তলত চাব পাৰিব এখন সাক্ষীৰ নাম তো ইয়াতে আপোনালোকে এখন সাক্ষীৰ নাম দিব সাক্ষীৰ নামটো দিয়াৰ পিছত ৰাইট সাইডে চাব পাৰিব আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আপোনালোকে নিজৰ আকৌ সহিটো কৰি দিব কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে কেইখনমান ঘোষণা চাব কেইখনমান স্বীকৃতি কিন্তু আপোনালোকৰ দিব লাগিব তো এই স্বীকৃতি কেইটা পঢ়ি চাব পঢ়ি চোৱাৰ পিছত যদি আপোনালোকে এই কেইটা অপচনৰ লগত সন্মত হয় তেন্তে আপোনালোকে ইয়াতে সহি কৰি দিব তো এনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব লগতে আপোনালোকক জনাই দিছো আপোনালোকে যদি ফৰ্মটোৰ বিষয়ে আৰু কিবা জানিবলগীয়া আছে তেন্তে এইটো ভিডিওৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিওত সেই বিষয়ত আপোনালোকক জনাই দিম তো আজি ইমানে ভিডিওটো চাই কেনে পালে নিশ্চয় জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো